আছিল অসম দিৱস ৰাজ্যজুৰি হৈছে চাওলুং চুকাফা আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফাৰ ঐতিহাসিক দিন 600 বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউ বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ বীৰত্ব বিস্কন্যতা তথা অৱদান আজি সমগ্ৰ ৰাজ্যতে হৈছে স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন চুকাফা দিৱস তথা অসম দিৱস 1228 খ্ৰীষ্টাব্দত 16 আঘোণত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ ভৰি থৈছিল সৌমাৰ খণ্ডত সৌমাৰ পীঠৰ পিপামত বুঢ়ীডিঙে উজাই আহি এখন স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ শুভাৰম্ভ কৰিছিল চুকাফাই তাৰ পাছতেই বীৰত্ব আৰু বিচক্ষণতাৰে 39 বছৰ 4 মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য তথা বৰ অসমৰ পাতনি মেলিছিল চুকাফাই বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাইছে পবিত্ৰ স্মৃতিত 2 ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাপে পালন সমগ্ৰ ৰাজ্যজুৰি চুকাফাৰ অৱদান কৰিছে অসমবাসী ধেমাজিৰ ঐতিহাসিক হাবুং শিৱসাগৰ মৰাণৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো চাওলুং চুকাফাক কৰিছে সকলোৱে খুবটাং জনাইছো আজি টাই আহোম পৰিষদে আমাৰ ইয়াত চুকাফাৰ মূৰ্তিৰ ওচৰত মাৰ্ঘেৰিটাস্থিত আমি চুকাফা দিৱস পালন কৰিছো এই দিৱসটো 1972 চনৰ পৰা 2 ডিচেম্বৰ তাৰিখে সদায় পালন কৰি অহা হৈছে ভীমকান্ত গগৈদেৱে পোনপ্ৰথমতে এই তাৰিখটোতে চুকাফা দিৱস হিচাপে ঘোষণা কৰিছে আৰু আমি আকৌ মাৰ্ঘেৰিটাস্থিত সকলো টাই যিমানখিনি আমি টাই গোষ্ঠীয় লোক আছোঁ সকলোৱে মিলি এই দিনটোত আমি উদযাপন কৰি আহিছোঁ চাওলুং চুকাফা পাটকাই পাট দেশৰ পৰা পাৰ হৈ অসমত সোমাই পোনপ্ৰথমতে নাহৰকটীয়াৰ ওচৰত থকা টিপামত ৰাজত্ব কৰিছিলে তাৰপিছত তেওঁ অসমত সোমাই তেওঁ চৰাইদেউত নিগাজিকৈ স্থাপিত এখন ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে আৰু সকলো টাই গোষ্ঠীয় জনজাতিসকলক লৈ এখন বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছিলে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল আছিলে সকলোকে তেওঁ কেনেকৈ একত্ৰিত কৰিব লাগিছিলে তেওঁ এই বিষয়ে জানিছিলে আৰু টাই আহোমৰ প্ৰথমজন তেওঁ ৰজা আছিলে ৰজা প্ৰতিষ্ঠা কৰি বিভিন্ন যিবিলাক ভাষাভাষী লোক আছিলে সকলোকে তেওঁ একত্ৰিত কৰিব পৰা যিটো পাৰদৰ্শিতা আছিলে সেই পাৰদৰ্শিতাটো মই ভাবোঁ বৰ্তমান সময়ত সকলো যিবিলাক প্ৰশাসক আছে মন্ত্ৰী বিষয়ববীয়া আছে সকলোৱে জনাটো উচিত কেনেকৈ সকলোকে মৰমেৰে আঁকোৱালি লৈ এখন ৰাজ্য গঠন কৰিব লাগে সকলোকে নিজৰ বিষয় বা ভগাই দিব লাগে কৃষকসকলক তেওঁলোকৰ কাম যিসকলে ৰান্ধিব পাৰিব জানে তেওঁলোকৰ কাম ইত্যাদিবিলাক ভাগ কৰি বিভিন্ন জনগোষ্ঠীয়ভাৱে তেওঁলোকে ভাগ কৰি সকলোকে একত্ৰিত কৰি ইউনিটি ইন ডাইভাৰ্চিটি বুলি যিটো কথা কয় সেইটো তেওঁ সমন্বয় প্ৰতিষ্ঠা কৰিব পাৰিছিলে এজন খুব তেওঁ প্ৰশাসক ৰজা টাই আহোমৰ প্ৰথমজন ৰজা আমাৰ অসমত আৰু এখন বৰ অসম গঢ়িবলৈ তেওঁ চেষ্টা কৰিছিলে সেয়েহে আজিৰ দিনটোত আমি সকলোৱে মাৰ্ঘেৰিটাবাসী ৰাইজে তেওঁক আমি সোঁৱৰণ কৰিবৰ কাৰণে এই দিৱসটো পালন কৰি আহিছোঁ ধন্যবাদ এক ঐতিহাসিক দিন বুৰঞ্জী প্ৰসিদ্ধ দিন আজিৰ দিনটোত স্বৰ্গদেউ চাওলুং চুকাফাই সৌমাৰ পীঠত অসম মুলুকত ভৰি দিছিল আৰু ভৰি দিয়ে তেখেতে এই 16 আঘোণ সোণালী পথাৰৰ শস্যৰ নদন বদন দেখি তেওঁ এখন সোণালী শস্যৰে ভৰপূৰ সোণালী অসমৰ নাম দিছিল আৰু তাৰ পৰাই আজি অসম বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয়েৰে তেওঁ একতাৰ দোলেৰে বান্ধ খুৱাই আজি বৃহৎ অসমীয়া জাতি গঠন কৰিলে আৰু সেই প্ৰক্ৰিয়াটোৱে উত্তম প্ৰক্ৰিয়া আমি আজি অসমত চৰকাৰীভাৱেও এই দিৱসটি উদযাপিত হৈছে আমাৰ ঐতিহাসিক চৰাইদেউ য'ত ৱৰ্ল্ড হেৰিটেজ নতুনকৈ স্বীকৃতিপ্ৰাপ্ত তাত চৰকাৰীভাৱে আৰু বিভিন্ন টাই আহোম সংগঠনসমূহৰ লগতে টাইপাই মৰাণত 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই স্বৰ্গদেউ চাওলুং চুকাফাৰ দিৱসৰ আজি সাংস্কৃতিক শোভাযাত্ৰা ইয়াত আমাৰ সন্মানীয় বিধায়ক চক্ৰ গগৈ ডাঙৰীয়া আৰু আমি উপস্থিত হৈ সাংস্কৃতিক শোভাযাত্ৰাটো শুভাৰম্ভ কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ আৰু সেই গুৰুজনক এই সমন্বয়ৰ নেতাজনক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰি আগন্তুক দিনবিলাকত তেওঁ আদৰ্শৰে আমি অনুপ্ৰাণিত হ'ম এই বাৰ্তা আমি সকলোৱে জনসাধাৰণক দি যাতে জাতিটোক আমি প্ৰাণৱন্ত কৰি তুলিব পাৰোঁ সকলোৱে মাজত ভাতৃত্বৰ বোধৰ এনাৰ্জিডাল অধিক কটকটীয়া কৰিব পাৰোঁ
সকলো জাতি জনগোষ্ঠীক শ্ৰদ্ধাৰে সন্মানেৰে আমি শাসন ব্যৱস্থাটো তেওঁ যেনেধৰণে আৰম্ভ কৰিছিল সেইটোৱে যে উত্তম শাসন ব্যৱস্থা আছিল এই কথা আজি সৰ্বত্ৰে স্বীকাৰ কৰে। গতিকে আজি এই দিনটোত আমি সেই দিশেৰে অনুমানিত হোৱাৰ সংকল্পৰে এই সাংস্কৃতিক শোভাযাত্ৰা আৰু আমাৰ অসম দিৱস আজি উদযাপিত হৈছে। মই আজি সকলোকে এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি চাউলুং চুকাফাৰ এই অসম দিৱসৰ দিনা মই অসমবাসীলৈ গভীৰ অন্তৰৰ পৰা শুভকামনা যাচিছোঁ। চাউলুং চুকাফাই দি যোৱা যি আদৰ্শৰ বাট, সমন্বয়ৰ যি আধাৰ, সেই আধাৰক আমি জাতি গঠন প্ৰক্ৰিয়াত সকলোৱে কামত লগাব লাগিব আৰু সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ এটা শক্তিশালী অসমীয়া জাতি আমি নিৰ্মাণ কৰিব লাগিব। গতিকে চাউলুং চুকাফাৰ আদৰ্শেৰে আমি সকলোকে আগুৱাই যাবৰ বাবে মোৰ তৰফৰ পৰা আজি আহ্বান জনাইছোঁ। অসম দিৱস হিচাপে হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে আজি পতাকা উত্তোলন, তেখেতৰ স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, ঠিক তেনেকৈ পূজা পাৰ্বণেৰে তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে আৰু তেখেতৰ পৰা আশীৰ্বাদ বিচৰা হৈছে যে আহিবলগীয়া প্ৰজন্মক এটা ভাতৃত্ববোধ, তেওঁ যিধৰণে ভাতৃত্ববোধেৰে একতা এনাজৰীৰে অসমখন গঢ়িব চেষ্টা কৰিছিল, ঠিক তেনেকৈ সকলোৱে একতা এনাজৰীৰে ভাতৃত্ববোধেৰে আমি লগ লাগি অসমত এটা শান্তি বাতাবৰণ তথা ঐক্যবদ্ধতাৰ এটা চিন্তা চেতনা যাতে তেওঁলোকৰ মনত জাগ্ৰত হওক, তেনেকৈ স্বৰ্গদেউ চাউলুং চুকাফালৈ আমি পূজা অৰ্চনা কৰাৰ লগতে লেংডন লাংকুৰি জাচিংফা সৃষ্টিকৰ্তা লালন পালন কৰা হ'ব বিদ্যা অধিকাৰী, গুণৰ অধিকাৰী, তেখেতলোকলৈ আমি স্মৰণ কৰিছোঁ যে আমি কাম কৰিব বিচাৰিছোঁ ভাল ধৰণে, তেখেতলোকে আমাৰ মনত বুদ্ধি দিয়ক, ভালকৈ ভাল চিন্তাৰে আমি এই হাবুংখন তথা অসমীয়া জাতিটো আগবাঢ়িব পাৰোঁ, তাৰ বাবে তেখেতলোকৰ ওচৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু আহিবলগীয়া দিনত নতুন প্ৰজন্মক ইয়াৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বৃদ্ধি কৰক আৰু কামবিলাক যাতে আমি সকলোৱে মিলি ভাল কৰিব পাৰোঁ, তাৰ বাবে আমি আজি অসম দিৱস হিচাপে হাবুঙত পূজা অৰ্চনাৰে আজি তেখেতলোকৰ পৰা আশীৰ্বাদ লোৱা হয়। হাবুং উন্নয়ন পৰিচালনা সমিতিৰ নেতৃত্বত আজি অসম চৰকাৰৰ সহযোগিতাত আজি কিছুমান কাম হৈছে যে পৰ্যটকসকল আহি থাকিব পৰা, খাব পৰা এটা সুব্যৱস্থাৰ কাৰণে এটা পৰ্যটন ভ্ৰমণ আমি বনাই থকা হৈছে আৰু যিবিলাক আমাৰ ইয়ালৈ দৰ্শনাৰ্থীসকল আহিব, পৰ্যটকসকল আহিব, আমি আজি ধৰ্মীয় পৰ্যটক হিচাপে আমি বেছিকৈ পাইছোঁ আৰু দুদিনমানৰ পিছত আমি আৰু কিছুমান মানসিকভাৱে সামাজিক দায়বদ্ধ থকা পৰ্যটক আমি পাম। তেখেতলোকে ইয়াত যাতে চাৰিওফালে এটা শান্তি বাতাবৰণে ভাল ধৰণে আজি মৈদামলৈ যাব পৰা এটা পৰিৱেশ, ধৰি লওক আজি পুখুৰীলৈ যাব পৰা এটা পৰিৱেশ, আজি টাই মিউজিয়ামলৈ যাব পৰা এটা পৰিৱেশ, আজি এইটো পৰ্যটক ভ্ৰমণলৈ যাব পৰা এটা পৰিৱেশ সুন্দৰকৈ ইয়াৰ পথবিলাক নিৰ্মাণৰ বাবে কাম চলি আছে। এইবিলাক ইয়াৰ বাবে কনষ্ট্ৰাকশ্যনৰ বাবে ঠিকাদাৰসকলে নিবিদাৰ সৈতে তেখেতলোকে পাইছে এই কামবিলাক। আমি হাবুং উন্নয়ন পৰিচালনা সমিতি আমি সদায় 24 ঘণ্টাই তেওঁলোকক আমি চকু ৰাখিছোঁ যে কাম কেতিয়াও বেয়া হ'ব নোৱাৰিব, আহিবলগীয়া দিনত ভাল ধৰণে ভালভাৱে আৰু বহুত কৰিবলগীয়া আছে, এতিয়া যিখিনি হৈছে সেইখিনি আমি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। চুকাফা প্ৰতিমূৰ্তিস্থলীত মাৰ্ঘেৰিটাত টাই আহোম সমাজখনে চুকাফা দিৱসৰ যিহেতু পাতিবলৈ লৈছে, আজি প্ৰথম কাৰ্যসূচী হিচাপে ইয়াত এতিয়া চুকাফা হেৰিয়াত মাল্য অৰ্পণ কৰা হ'ল। গধূলিকৈ 100 এগছ চাকিৰে বন্তি প্ৰজ্বলন কৰা হ'ব। আপোনালোকে সকলোৱে জানে যে 1228 খ্ৰীষ্টাব্দত এই পাটকাই পৰ্বতৰ আহিয়ে স্বৰ্গদেউ চাউলুং চুকাফাই ইয়াত এখন বৰ অসমৰ ভেটি স্থাপন কৰিছিল। গোটেই ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়সকলক লৈ পেলাই যি বৰ অসমৰ সমন্বয়ে এখন বৰ ভেটি ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আমিও এতিয়া ভাবোঁ যে সকলোৱে যিদৰে চুকাফা আদৰ্শৰে যেনে অনুপ্ৰাণিত হৈ আমি সকলোৱে জাতি জনগোষ্ঠী সকলোৱে সমন্বয়ে মিলি পেলাই এখন বৃহত্তৰ অসমখনক আমি যাতে এটা সুন্দৰ পৰিৱেশেৰে সৃষ্টি কৰি গঠন মানে পৰিৱেশে হয়, তাৰ প্ৰতি আমি আশা ৰাখিছোঁ আৰু এই চুকাফা দিৱসত সকলোলৈ শুভেচ্ছা জ্ঞাপন জনাইছোঁ। চাউলুং চুকাফাৰ শ্ৰদ্ধাৰ বাবে আজি চাউলুং চুকাফা দিৱসত তথা অসম দিৱসত আমি মাৰ্ঘেৰিটাৰ আঞ্চলিকৰ ফালৰ পৰা আজি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু ইয়াত সকলো জাতি জনজাতি আহিব লাগে কিন্তু অহা নাই। ইয়াত দেখা পোৱা নাই, অকল আহোমসকলে আহিছে, 2-এজন আহিছে। তথাপিও মই ইয়াৰ ওচৰেদি আহ্বান জনাওঁ যে অকল চাউলুং চুকাফা দিৱসটো অকল আহোম মানুহৰে নহয়, এইটো হ'ল অসমৰ হয়, অসমবাসীৰ হয়, অসমীয়াৰ হয়। গতিকে ইয়াত যাতে সকলো জাতি মিলি আহি ইয়াত শ্ৰদ্ধাঞ্জলি জনাব লাগে, সেইটোৱে মোৰ আশা কৰিছোঁ। হয়, আজি আপোনালোকে কি কাৰ্যসূচী লৈছে? আজি কাৰ্যসূচী বুলি আমি থুলমূলকৈ কৰিছোঁ, কিয়নো আমি এটা ডাঙৰ এটা এইবাৰ মেডামফি হ'বলৈ গৈ আছে ইয়াত, সেইকাৰণে আমি এইটো থুলমূলকৈ কৰিলোঁ। যোৱা বছৰ আমি ডাঙৰকৈ পাতিছিলোঁ, এইবাৰ মানে আমাৰ মানুহো কম,
গতিকে আমি অকল বন্তি প্ৰজ্বলন আছে এতিয়া কৰিলোঁ আৰু গধূলিলৈকে 100 গছ বন্তি প্ৰজ্বলন কৰিব আমাৰ সতীৰ্থবৃন্দই সিমানেই সকলোকে খুব জনাইছোঁ অসমবাসীলৈ ঐতিহাসিক দিন এটা আজি পবিত্ৰ দিন আমি টাই আহোম যুৱ পৰিষদে কেন্দ্ৰীয় আহ্বানত মৰাণ মহকুমা সমিতি উদ্যোগত মৰাণ আঞ্চলিক আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা চাউলুং চুকাফা দিনৰ শেষৰ দিন আজি 16 আঘোণ আৰু আজিৰ দিনটোতে আমি বিশেষকৈ চাউলুং চুকাফাৰ মহান যিজন আমাৰ অসমীয়া জাতিৰ পিতৃবোৰক আমি সোঁৱৰিছোঁ আৰু এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই আমি আৰম্ভ কৰিছোঁ আজিৰ দিন আৰু আশা কৰিছোঁ চাউলুং চুকাফাৰ যি নীতি আদৰ্শ এয়া আমি পাই এটা প্ৰয়াস কৰিছোঁ যে নৱপ্ৰজন্মৰ আগত গোটেই আদৰ্শ তেওঁ বিলাই দিয়ে আৰু অসমৰ প্ৰেক্ষাপটত নহয় ভাৰতৰ আৰু বিশ্ব প্ৰেক্ষাপটত চাউলুং চুকাফাক উজ্বলাই তোলাটোৱে আমাৰ লক্ষ্য আৰু অসমবাসীকো আমি আহ্বান জনাইছোঁ চাউলুং চুকাফাৰ নীতি আদৰ্শ যদি একত্ৰিত হৈ আমি আগবাঢ়োঁ তেতিয়াহ'লে কোনো বহিৰাগত শক্তিয়ে আমাৰ একত্ৰিত শক্তিক আমাৰ ভাঙোন্মুখী কৰিব নোৱাৰিব আশা কৰিছোঁ চাউলুং চুকাফাৰ নীতি আদৰ্শ সকলোৱে সহযোগিতা কৰি আগবাঢ়ি যাম ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ